পাঁচজনক এৰি আটাইকেইজন ফেইল। এইটো ভৱিষ্যতটো অন্ধকাৰ। আমি যেটো দেখা পাইছো ৰিজাল্ট একেবাৰেই বেয়া। ছাৰসকলে সকলো সময়ত ৰাস্তা দি ঘূৰি ফুৰি থাকে আৰু নানা ক্লাছ পাতি নকৰে। সকলো সময়ত ছাৰ দোকানত যাই বহি থাকে, বিড়ি খায়। কিয় ফেইল হ'ব লগা হ'ল পৰীক্ষাৰ্থী? স্কুলৰ প্ৰতি কোনো গুৰুত্ব নাই। ঘোষণা হ'ল আজি মেট্ৰিকৰ ৰিজাল্ট। বিদ্যালয়ে আনন্দমুখৰ পৰিৱেশ, কিন্তু কয়াকুছিৰ এইখন বিদ্যালয়ক লৈ চিন্তিত অভিভাৱকসকল। কাৰণ বিদ্যালয়খনৰ ৪২গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত মাত্ৰ ৫গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল মেট্ৰিক পৰীক্ষাত। মাত্ৰ ৫জন ল'ৰা ছোৱালীয়ে পাছ কৰিছে আৰু সকলো ল'ৰা ছোৱালী ফেইল কৰিছে। ছাৰসকলে সকলো সময়ত ৰাস্তা দি ঘূৰি ফুৰি থাকে আৰু নানা ক্লাছ পাতি নকৰে। সকলো সময়ত ছাৰ দোকানত যাই বহি থাকে, বিড়ি খায়। পৰীক্ষাৰ ফলাফলক লৈ বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি। ক্ষোভ ৰাইজৰ। মেট্ৰিক পৰীক্ষাৰ ফলাফল দেখি ক্ষুব্ধ ৰাইজে বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ। এই বছৰ নতুন নহয়, মোটামুটি ৩ বছৰমান হ'ল। এইটো আমাৰ এই কয়াকুছি মিলন হাইস্কুলৰ যিটো ৰিজাল্ট, মানে ক'বলৈ গ'লে আপোনাৰ ১০০ৰ ভিতৰত ১০০% বেয়া। মানে ৪৩জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল। তাৰে ভিতৰত মোটামুটি ৫জন ল'ৰা ছোৱালী পাছ কৰিছে, তথাপি ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন পোৱা নাই। আমি যিটো দেখা পাইছোঁ, মানে এইটো সকলো শিক্ষয়িত্ৰীসকলৰ ব্যৰ্থতা আৰু বিশেষকৈ হেডমাষ্টাৰৰ ব্যৰ্থতা। সেই তাৰমানে স্কুলৰ কোনো গুৰুত্ব নিদিয়ে। বাকী মানে যিটো এই মধ্যাহ্ন ভোজনৰ যিটো খাদ্য সামগ্ৰী আহে আৰু বাকী স্কুলৰ যিটো চৰকাৰী তৰফ থেকে যিটো মানে অনুদান দিয়ে, মানে সেইটো লৈ ব্যস্ত থাকে। স্কুলৰ প্ৰতি কোনো গুৰুত্ব নাই। আমি আপোনালোকৰ জৰিয়তে এইটো চৰকাৰক আহ্বান জনাম, অতি সোনকালে আমাৰ যিটো আইনী ব্যৱস্থা আছে, সেইটো আইনী ব্যৱস্থাৰ আওতাত এইটো স্কুলখন আনি আমাৰ এইটো উচিত তদন্ত আৰু উচিত ব্যৱস্থা লাগে। এইটো ভৱিষ্যতটো অন্ধকাৰ। আমি যেটো দেখা পাইছোঁ মাত্ৰ ৫জন ল'ৰা ছোৱালীয়ে পাছ কৰিছে আৰু সকলো ল'ৰা ছোৱালী ফেইল কৰিছে। ছাৰসকলে সকলো সময়ত ৰাস্তা দি ঘূৰি ফুৰি থাকে আৰু নানা ক্লাছ পাতি নকৰে। সকলো সময়ত ছাৰ দোকানত যাই বহি থাকে, বিড়ি খায়। ব্যুৰো ৰিপৰ্ট, টাইম 8। এই বছৰ নতুন নহয়, মোটামুটি ৩ বছৰমান হ'ল। এইটো আমাৰ এই কয়াকুছি মিলন হাইস্কুলৰ যিটো ৰিজাল্ট, মানে ক'বলৈ গ'লে আপোনাৰ ১০০ৰ ভিতৰত ১০০% বেয়া। মানে ৪৩জন ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল। তাৰে ভিতৰত মোটামুটি ৫জন ল'ৰা ছোৱালী পাছ কৰিছে, তথাপি ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন পোৱা নাই। আমি যিটো দেখা পাইছোঁ, মানে এইটো সকলো শিক্ষয়িত্ৰীসকলৰ ব্যৰ্থতা আৰু বিশেষকৈ হেডমাষ্টাৰৰ ব্যৰ্থতা। সেই তাৰমানে স্কুলৰ কোনো গুৰুত্ব নিদিয়ে। বাকী মানে যিটো এই মধ্যাহ্ন ভোজনৰ যিটো খাদ্য সামগ্ৰী আহে আৰু বাকী স্কুলৰ যিটো চৰকাৰী তৰফ থেকে যিটো মানে অনুদান দিয়ে, মানে সেইটো লৈ ব্যস্ত থাকে। স্কুলৰ প্ৰতি কোনো গুৰুত্ব নাই। আমি আপোনালোকৰ জৰিয়তে এইটো চৰকাৰক আহ্বান জনাম, অতি সোনকালে আমাৰ যিটো আইনী ব্যৱস্থা আছে, সেইটো আইনী ব্যৱস্থাৰ আওতাত এইটো স্কুলখন আনি আমাৰ এইটো উচিত তদন্ত আৰু উচিত ব্যৱস্থা লাগে।